হেল্ল' ভিউৱাৰ্ছ, ইয়াৰ আগতে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতক লৈ মই এটি ভিডিঅ' বনাইছিলোঁ। আজি অসমৰ জাতীয় সংগীত লৈ এই ভিডিঅ'টো আগবঢ়ালোঁ। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱ ৰচিত অসমৰ জাতীয় সংগীতটো পোনপ্ৰথমবাৰৰ বাবে 1909 চনত বাঁহী আলোচনীখনত প্ৰকাশ পাইছিল। এই সংগীতটোৰ সুৰকাৰ আছিল কমলা প্ৰসাদ আগৰৱালা। 1927 চনত অসম ছাত্ৰ সন্মিলনত এই সংগীতক ৰাজ্যিক সংগীত হিচাপে বাছনি কৰা হৈছিল আৰু 2013 চনত ইয়াক ৰাজ্যিক সংগীত হিচাপে স্বীকৃতি দিয়া হৈছে। এতিয়া মই অসমৰ জাতীয় সংগীতটো গাবলৈ চেষ্টা কৰিম। মোৰ সুৰ ইমান ভাল নহয়, কিবা ভুলভ্ৰান্তি হ'লে আঙুলিয়াই দিব বুলি আশা ৰাখিলোঁ। ও মোৰ আপোনাৰ দেশ, ও মোৰ চিকুনি দেশ, এনেখন শুৱলা, এনেখন সুফলা, এনেখন মৰমৰ দেশ। ও মোৰ সুৰীয়া মাত, অসমৰ সুৱদী মাত, পৃথিৱীৰ কত বিচাৰি জনমটো নোপোৱা কৰিলেও পাত। ও মোৰ উপজা ঠাই, ও মোৰ অসমীয়াই, চাই লওঁ এবাৰ মুখনি তোমাৰ, হেঁপাহ মোৰ পলোৱা নাই। জয় আই অসম। ধন্যবাদ। Like, comment, share and subscribe.